নকবচন ইটো থৈলোৱে ইমানে উত্তৰ বচন আৱে শুনা সাৱধানে অষ্টম অধ্যায়ে আছে প্ৰথম স্কন্ধত বুলন্ত শুনিও কোন কাদিৰি যত তোমাহাৰয় আগে কিবা কহিব বিস্তৰ এই মানে কৰ্তব্য জানিবা মনুজৰ কম তোমা হাতয়াৰ সাৰ সমস্ত শাস্ত্ৰ যিটো কথা কথনীয় মাধৱৰ ইহ বেতাহাক শুনিবে নিৰন্তৰ কৃষ্ণৰ ভক্তি কবাঞ্চে সেই নৰ পঞ্চম অধ্যায়ে আছে তৃতীয় স্কন্ধত বিদুৰে বুলন্ত বাক্য হৈছে আগত শুনিও কমহাৰি সত্ৰত তোমাৰ কৃষ্ণৰ অমৃত কথা হয় প্ৰচাৰ কি কহিব সিটো কৃষ্ণ কথাৰ মহত যিটো পুৰুষৰ গয়া কৰ্ণত পহিল কৰ্ণত কৃষ্ণ ইতিমধ্যে আমাক সৌনকৰ কথা উত্তৰ কথা যিখিনি আমাক যিসকল পৰম ভক্তৰ মুখেদি শ্ৰৱণৰ মহাত্মৰ কথা ইতিমধ্যে আমাক প্ৰকাশ কৰি আছে আৰু এতিয়া ইমানতে আগৰ যিখিনি সৌনকে কৈ আছিলে সেই কথাখিনি ইমানতে থলে আৰু এতিয়া উতে কি কথা কব সেইখিনি কথা আমাক সাৱধান মনেৰে আমাক শুনিবলৈ কৈছে অষ্টম অধ্যায় আছে প্ৰথম স্কন্ধত অনন্ত শুনিও কোনো কাদি যে প্ৰথম স্কন্ধত অষ্টম অধ্যায়ত গোটেই সৌনকাদি কথা পাতি থকা ঋষি মুনিসকলৰ আগত যিখিনি কথা কৈ আছে সেই কথাখিনি সেই ঋষি মুনিসকলৰ ভিতৰত সৌনকে মুখ্য আছিলে আৰু সৌনকে সেই প্ৰশ্নখিনি কৰি গৈছিলে গোটে তাৰ উত্তৰখিনি দি আছিলে আৰু এতিয়া এই সৌনক আদি ঋষিসকলক সাৱধানেৰে সেই কথাখিনি প্ৰথম স্কন্ধৰ অষ্টম অধ্যায়ৰ যিখিনি কথা প্ৰথম আছে এই কথাখিনি সৌনক আদি ঋষিসকলক এই কথাষাৰ শুনিবলৈ কৈছে তোমাহাৰ আগে কিবা কহিব বিস্তৰ এই মানে কৰ্তব্য জানিবা মনুষ্যৰ যে মই এতিয়া তোমালোকৰ আগত যিখিনি কথা কম বা মই তোমালোকৰ আগত যিখিনি কথা মানে বিস্তৰভাৱে তোমালোকৰ আগত প্ৰকাশ কৰিম মই সকলো কথা মানে তোমালোকক আঁচি গুৰি মাৰি এই সকলো কথা কম আৰু এই কথাখিনিয়ে হ'ল মনুষ্যৰ একমাত্ৰ কৰ্তব্য এইটো তোমালোকে জানিবা কহো তোমাৰ হাতসাৰ সমস্ত শাস্ত্ৰৰ যিটো কথা কথনীয় মাধৱৰ যে সমস্ত শাস্ত্ৰত ভগৱন্ত মাধৱৰ যিখিনি সাৰ কথা আছে সেই কথাখিনি এতিয়া মই তোমালোকৰ আগত কওঁ যিহবে তাকেহে শুনি নিৰন্তৰ কৃষ্ণৰ ভক্তি কবাঞ্চে সেই নৰ এতিয়া এই যে মাধৱৰ যিখিনি ক'বলগীয়া বা যিখিনি শুনিবলগীয়া কথা সেই কথাখিনি মই এতিয়া তোমালোকৰ আগত কম আৰু সেই কথা শুনিবৰে সকলোৰে মানে যোগ্য সকলোৰে সেইখিনি কথাকে নিৰন্তৰে শ্ৰৱণ কৰিব লাগে আৰু সেইখিনি কথা শ্ৰৱণ কৰিলে
ভগৱান কৃষ্ণৰ প্ৰতি যি ভক্তি সেই ভক্তিত সেইসকল মনুষ্যই তেওঁলোকে কৃষ্ণৰ ভক্তি বাঞ্ছা কৰে মানে তেওঁলোকৰ সেই কৃষ্ণৰ ভক্তিৰ প্ৰতি তেওঁলোকৰ কি হ'ব আসক্তি জন্মিব প্ৰথম অধ্যায় আছে তৃতীয় স্কন্ধত বিদুৰে বুলন্ত বাক্য মৈত্ৰেয়ৰ আগত এতিয়া তৃতীয় স্কন্ধৰ পঞ্চম অধ্যায়ত এতিয়া বিদুৰে মৈত্ৰেয়ৰ আগত যিখিনি কথা কৈছে সেইখিনি কথা এতিয়া আমাক ক'ব শুনিওক মহাৰিষি সত্ৰত তোমাৰ কৃষ্ণৰ অমৃত কথা মোৰ প্ৰচাৰ এতিয়া যিহেতু এইখিনি মৈত্ৰেয় আৰু বিদুৰ সংবাদৰ কথা গতিকে এই বিদুৰে মৈত্ৰেয়ৰ পৰা যিখিনি তত্ত্বজ্ঞান ল'বৰ কাৰণে আহিছিলে আৰু তেওঁ মৈত্ৰেয়ৰ মুখৰ পৰা সকলো কথা তেওঁ ইতিমধ্যে শ্ৰৱণ কৰি আছে আৰু সেইকাৰণে বিদুৰে মৈত্ৰেয়ক কৈছে যে হে মহাৰিষি তোমাৰ সত্ৰত কি হৈছে সততে কি হয় কৃষ্ণৰ কেৱল মাত্ৰ সেই ভগৱন্ত কৃষ্ণৰ অমৃতময় কথাহে মাত্ৰ তোমাৰ ইয়াত প্ৰচাৰ হৈ থাকে বা সেইখিনিকেহে তুমি প্ৰচাৰ কৰি থাকা ইক শিবু সিটো কৃষ্ণ কথাৰ মন যিটো পুৰুষৰ প্ৰয়া কপিল কৰ্ণত যে তোমাৰ সত্ৰত যিখিনি কৃষ্ণৰ কথা প্ৰচাৰ হৈ থাকে সেই কৃষ্ণৰ যিখিনি অমৃতময় কথা সেই কথাৰ মহত্ব মই মানে কি ক'ম কাৰণ যিটো পুৰুষৰ প্ৰয়া কপিল কৰ্ণত যে যিজন পুৰুষে এই ভগৱন্তৰ অমৃতময় কথাখিনি শ্ৰৱণ কৰিব বা সেইকাৰণে যিজনৰ গৈ কাণত এই কথাখিনি স্পৰ্শ কৰিব বা কাণত পঢ়িব সেই পুৰুষৰ কি হ'ব পুৰুষক যিটো গৃহে বচিত শুন জনে পাক শুনি বিদুৰৰ বচন কঠৈলো মুখাম্ৰত মনুৰ বচন শুনা চতুৰ্থ স্কন্ধত বুলন্ত স্বয়ম্ভু মনু বচন ধ্ৰুৱক ক্ৰোধে নষ্ট কৰে পুৰুষৰ শ্ৰেয়সক হেন জানি ক্ৰোধ তুমি কৰা পৰিহাৰ পৰম কুশল সুখ সাম্প্ৰতে তোমাৰ বুলিবা ক্ৰোধ যদি হুৱে অপকাৰী তথাপিতো ইটো ক্ৰোধ এৰিতে নপাৰি কৃষ্ণ এতিয়া যিজন পুৰুষৰ কৰ্ণত এই ভগৱন্ত কথা সোমাব বা যিজনে ভগৱন্তৰ কথা শ্ৰৱণ কৰিব সেইজনৰ কি হয় পুৰুষক সিটো গৃহে কৰাৱে সংসাৰ হেনয় গৃহৰ বন্ধ চিন্দয় তাহাৰ যেতিয়া যিজনে এই ভগৱন্তৰ কথা শুনিব আৰু ভগৱন্তৰ কথা শুনি তেওঁ অন্তৰ্দৃষ্টি আহিব আৰু তেওঁ তেতিয়া কি হ'ব যিটো গৃহত আমি এই মায়াৰ যিখন সংসাৰ এই সংসাৰখন আমি যিটো যি গৃহে আমি ভোগ কৰি আছো সেই ভোগখনৰ সেই গৃহৰ প্ৰতি আমাৰ কি হ'ব মায়ামোহ নাইকিয়া হৈ যাব আৰু এই যে আমাৰ গৃহ আমাৰ এতিয়া আমাৰ এখন সাংসাৰিক গৃহ আৰু আমাৰ এই শৰীৰটো আমাৰ গৃহ শৰীৰ য'ত মানে আমাৰ জীৱাত্মাই আমাক বা আত্মাৰূপে ভগৱন্তই আমাক এই সংসাৰৰ যিখিনি সুখ ভোগ কৰাই আছে বা যিখিনি আমি কৰ্ম কৰি আছো এই সংসাৰ যি শৰীৰৰ দ্বাৰা আমি ভোগ কৰিছো আমি ইন্দ্ৰিয় সুখ লৈছো বা অন্য আমাৰ যিখিনি কৰ্ম আমি কৰি আছো সেই সকলোখিনি কি হ'ব হেনয় গৃহৰ বন্ধ চিন্দয় তাহাৰ সেই যে আমি এই গৃহটোৰ প্ৰতি বা শৰীৰটোৰ প্ৰতি আমাৰ যি মায়ামোহ সেই মায়ামোহ যে এইটো মই মোৰ বা আমাৰ এইখিনি যিখিনি অহংকাৰ ভাৱ সেই ভাৱখিনি কি হ'ব আমাৰ নোহোৱা হৈ যাব আমাৰ যেতিয়া কৃষ্ণৰ প্ৰতি আমাৰ আসক্তি বাঢ়িব কৃষ্ণৰ কথা শুনাৰ লগে লগে
কৃষ্ণৰ প্ৰতি আমাৰ মন ধাবিত হোৱাৰ লগে লগে আমাৰ কি হ'ব এই সংসাৰৰ যিখিনি মায়া মোহ আনহেনে লাগে নিজৰ শৰীৰটোৰ প্ৰতিও কি হ'ব মায়া যেতিয়া নাথাকে সকলোৰে প্ৰতি বৈৰাগ্য আহিব তেওঁ তেতিয়া সেই আত্মজ্ঞান সেই আত্মজ্ঞানটো তেওঁ উপলব্ধি কৰিব পাৰিব গতিকে আৰু সেই ভগৱন্তমুখী হোৱাৰ লগে লগে আত্মজ্ঞান অহাৰ লগে লগে তেওঁৰ যিখিনি পূৰ্বৰ বন্ধন বা যিখিনি কৰ্মবন্ধ বা সেইখিনি আমাৰ জন্ম কৰ্ম যিখিনি মানে হৈ আছে আমি যে কিমান কোটি জন্ম জুলি ভোগ কৰি আহি মনুষ্য শৰীৰ পাইছোহি গতিকে এই জন্ম মৃত্যুৰ পৰাও আমি কি হ'ব পাৰিম পৰিত্ৰাণ হ'ব পাৰিম তাৰমানে সেই যিজন পুৰুষে বা সেই যিজনে ভগৱন্তৰ কথা শ্ৰৱণ কৰি তেওঁ সকলো দুখৰ পৰা সংসাৰৰ যিখিনি দুখ সেই সকলোৰে পৰা তেওঁ বন্ধন এৰাই যাব বা সংসাৰৰ মায়ামোহৰ প্ৰতি তেওঁ বন্ধন এৰাই যাব আৰু তেওঁ সেই ভগৱন্তমুখী হৈ পৰম গতি লাভ কৰিব পাৰিব গাঁৱত সদায় যাব নাৰদ আদি মুনি নহৈব তৃপ্তিত পুনৰ জনে তাক শুনি সেইখনক সনাতন নাৰদ আদি যিসকল মানে পৰম ভগৱন্তৰ ভক্ত পৰম বৈষ্ণৱ সেই সকলে কেৱল মাত্ৰ সদায় কি কৰে এই ভগৱন্তৰ ৰাম নামেই তেওঁলোকে মুখত কেৱল মাত্ৰ লৈ থাকে আৰু সেই ভগৱন্তৰ নামকেই তেওঁলোকে প্ৰচাৰ কৰি থাকে গতিকে সেইসকলে যেতিয়া এই ভগৱন্তৰ নাম যিসকলে লৈ থাকিব বা নাৰদ সনক আদি যিসকলে এই ভগৱন্তৰ নাম লৈ থাকে সেই কথা শুনি কোনজনো তৃপ্তি নহ'ব বা সেইজন শুনিনো কোন সন্তোষিত নহ'ব বিদুৰৰ বচন অকত থৈ দিওঁ সাম্ৰত মনুৰ বচন শুনা চতুৰ্থ স্তম্ভত আমাক এতিয়া এইখিনিতে কি হ'ল বিদুৰৰ কথাখিনি থলে এতিয়া আমাক মনুৱে চতুৰ্থ স্তম্ভত কি কৈছে সেই কথাখিনি ধুবৰ আগত সেই কথা আমাক এতিয়া ক'ব বুলন্ত স্বয়ম্ভু মনু কৃষ্ণ এইষাৰ মই পঢ়িলো বাৰু এতিয়া বুলন্ত স্বয়ম্ভু মনু বচন ধ্ৰুৱক ক্ৰোধে নষ্ট কৰে পুৰুষৰ শ্ৰেয়স এতিয়া মনুৱে তেওঁৰ নাতি ধ্ৰুৱক কৈছে যে ক্ৰোধে নষ্ট কৰে পুৰুষৰ শ্ৰেয়সক আমি জানো যে আমাৰ কাম ক্ৰোধ লোভ মোহ এইখিনি আমাৰ মহা বৈৰী এইখিনি যদি আমি বশ হৈ থাকো তেতিয়াহ'লে আমাৰ জীৱনত আমি কেতিয়াও আমি ভগৱন্তমুখী হ'ব নোৱাৰো গতিকে এই কাম ক্ৰোধখিনি এৰিব লাগিব সেইকাৰণে কৈছে ক্ৰোধে নষ্ট কৰে পুৰুষৰ শ্ৰেয়স যেতিয়া তোমাৰ ক্ৰোধ আহিব তেতিয়া আমি ক্ৰোধত মানুহে হিতাহিত জ্ঞান যিহেতু পাহৰি যায় সেইকাৰণে ক্ৰোধত মানে যেতিয়া আহিব সেই ক্ৰোধই মানুহৰ শ্ৰেষ্ঠতাক মানুহৰ মানে যিখিনি ভাল গুণ সেইখিনি কি কৰে নাইকিয়া কৰে নষ্ট কৰে গতিকে খং উঠাৰ সময়ত মানুহৰ যিখিনি মানে ভাল কৰ্ম সেইবোৰলৈ মন নাহে ক্ৰোধ আহিলে মানুহৰ কেৱল মাত্ৰ সেই বেয়া কামবোৰহে কৰিবলৈ মন যাব বা সেইবোৰৰ প্ৰতিহে তাৰমানে আহিব সেইকাৰণে সন্ত মহন্তসকলৰ তেওঁলোকৰ যিহেতু এনেকুৱা ক্ৰোধভাৱবিলাক নাথাকে হেন জানি ক্ৰোধ তুমি কৰা পৰিহাৰ পৰম কুশল হব সাম্প্ৰতে তোমাৰ এতিয়া ধ্ৰুৱতো এজন পৰম ভক্ত তেওঁ ইমান দিন তপস্যা কৰি ভগৱন্তক পাই আহিলে তথাপিতো তেওঁ কি হৈছে এই ক্ৰোধ তেওঁ পৰিহাৰ কৰিব পৰা নাই গতিকে এতিয়া মনুৱে কৈছে যে ক্ৰোধে যিহেতু মানুহৰ শ্ৰেষ্ঠতাক নষ্ট কৰে ধ্বংস কৰে সেইকাৰণে তুমি কি কৰা তোমাৰ এই যে ক্ৰোধ কৰিছা যে আমি জানো যে ধ্ৰুৱয়ে যেতিয়া উত্তম বৈগৰালৈ যাওঁতে উত্তমক যেতিয়া দক্ষসকলে মানে বধ কৰিছিলে আৰু সেই পুত্ৰৰ শোকত মাতৃ মানে সুৰুচিও গৈ সেই অৰণ্যত বনজুইত কি হ'ল দাহ হৈ গ'ল গতিকে সেই যে ভাতৃ বৈৰী যি প্ৰতিশোধ সেই প্ৰতিশোধৰ যিহেতু সেইটো এটা হিংসা ভাৱ ধ্ৰুৱৰ মনলৈ আহিছিলে গতিকে এই ধ্ৰুৱৰ যি ক্ৰোধ সেই ক্ৰোধটোত তেওঁ কি কৰিছিলে এফালৰ পৰাহে দক্ষসকলক ধ্বংস কৰি গৈছিলে আৰু সেই কাৰণে এতিয়া মনুৱে যেতিয়া দেখিছে যে এতিয়া মানে দক্ষক শেষেই কৰি দিব মনুৱে সেইকাৰণে মনুৱে আহি পেলাই তেওঁৰ নাতি পুত্ৰক এই জ্ঞানখিনি দিছিলে যে তুমি এতিয়া কি কৰা তোমাৰ ক্ৰোধ তুমি সম্বৰণ কৰা পৰিহাৰ কৰা
আৰু তেতিয়াহে তোমাৰ কি হ'ব কুফল হ'ব যে তোমাৰ কুফল হওক তুমি এই ক্ৰোধ তুমি পৰিহাৰ কৰা বুলি বাহা ক্ৰোধ যদি হয় অপকাৰী তথাপিতো এইটো ক্ৰোধ এৰিব নাপাৰি আৰু তুমি হয়তো ক'ব পাৰা যদিও ক্ৰোধ অপকাৰী তথাপিতো মই ক্ৰোধটো কি কৰিব পৰা নাই মই এৰিব পৰা নাই কাৰণ মই ভাতৃ বৈৰীৰ প্ৰতিশোধ মই ল'ব লাগিব তাৰমানে মই ল'বলৈ আহিছোঁ গতিকে ভাতৃ বৈৰীৰ ক্ৰোধত তেওঁ ক্ৰোধিত হৈছে গতিকে সেই কথাখিনি এতিয়া মনুৱে ধ্ৰুৱৰ আগত কৈ আছে কৃষ্ণ শুনাই উপদেশ সাৰ ধ্ৰুৱ মহাশয় শুনিও বিচৰ কৰি কথা কৃষ্ণ কথা কয় ক্ৰোধ দুখ বুজি প্ৰেমে হৈবে কইলান ঔষধে কৰয় তেন ৰোগ নিজান মনুৰ বচন আবে ইমানে থৈলো কৃষ্ণ কথা শ্ৰৱণৰ মহিমা কৈলো ব্ৰহ্মাৰ বচন আবে শুনা সাৱধানে বুলন্ত ব্ৰহ্মাই মাধৱৰ বিদ্যমানে কুগন্ধ সস্যাত ধ্ৰুপদ পংকজৰ বেদ ৰূপে বায়ুনিয়ে কৰ্ণৰ গোচৰ লবে খ্যান কৰ্ণ নাসিকায়ে যিটো তাৰ সেই মহাভক্তে ধৰে চৰণ তোমাৰ হৃদয় পদ্মৰ পৰা সিটো ভকতৰ নাপাৰা এৰাইছে নাথ থাকা নিৰন্তৰ যিটো জনে শ্ৰদ্ধা ভাৱে শুনে তজু কথা প্ৰকাশ কৰা হাতাৰ হৃদয় সৰ্বথা এতিয়া ধ্ৰুৱক কৈছে যে শুনা উপদেশ সাৰ ধ্ৰুৱ মহাশয় শুনিও বিস্তৰ কৰি কৃষ্ণ কথা কয় হয় তুমি ক'ব পাৰা যে তোমাৰ ক্ৰোধ সম্বৰণ তুমি কৰিব পৰা নাই তোমাৰ ক্ৰোধ হৈছে আৰু সেই ক্ৰোধ সম্বৰণ কৰিবৰ কাৰণে মই তোমাক উপদেশ দিছো যে তুমি মোৰ কথা শুনা আৰু এই ভগৱন্তৰ যিখিনি কথা তুমি সেই কথাখিনি কি কৰা বিস্তৰভাৱে শ্ৰৱণ কৰা এতিয়া মনুৱে ধ্ৰুৱকো সেই ভগৱন্তৰ কথা শ্ৰৱণ কৰাৰ কথাই ক'লে আৰু তেতিয়া কি হ'ব ক্ৰোধ দুখ বুজি পেলে হৈবে কল্যাণ ঔষধে কৰয় যেন ৰোগক নিৰ্যান আৰু যেতিয়া তুমি ভগৱন্তৰ কথাসমূহ শুনিবা তেতিয়া কি হ'ব তোমাৰ যি ভাতৃ বৈৰীৰ প্ৰতি তোমাৰ ক্ৰোধ বা তোমাৰ ভাতৃ বিয়োগৰ তুমি যি দুখ পাইছা সেই সকলোখিনি দুখ ক্ৰোধ তোমাৰ গুচি তেতিয়া কি হ'ব তোমাৰ কল্যাণ হ'ব কাৰণ সেই ভগৱন্তৰ কথা শুনিলে তোমাৰ সেই সমস্ত পাপৰ পৰা তুমি পৰিত্ৰাণ পাবা যি ধৰণে এজন ৰোগীয়ে ঔষধ খালে যেনেধৰণে তেওঁৰ বেমাৰটো নাইকিয়া হয় ঠিক তেনেধৰণে এই ভগৱন্তৰ কথা শুনিলেও আমাৰ যি সংসাৰৰ তাপ বা এই মনুৱে যিখিনি এতিয়া তেওঁ ভাতৃ ঢুকুৱা বৈৰীক প্ৰতি তেওঁৰ যি ক্ৰোধ আহিছে আৰু ভাতৃ ঢুকুৱাৰ প্ৰতি তেওঁৰ যি দুখ আহিছে সেই কথাখিনি তেওঁ সকলো পাহৰি যাব মনুৰ বচনৰ বাবে এনে মানে ধৰিলো কৃষ্ণ কথা শ্ৰৱণৰ মহিমা কৰিলো যে এইখিনিতে মনুৰ কথাখিনি সামৰিছে আৰু এই কৃষ্ণ কথা শ্ৰৱণৰ যি মহিমা সেই মহিমাৰ কথাখিনি আমাৰ মনুৰ দ্বাৰাইও ক'লে তেতিয়া ব্ৰহ্মাৰ বচনৰ বাবে শুনা সাৱধানে বুলন্ত ব্ৰহ্মাই মাধৱৰ বিদ্যমানে এতিয়া ব্ৰহ্মাই কি কৈছে সেই কথাখিনিও আমাক অতি সাৱধানে শুনিবলৈ কৈছে আৰু ব্ৰহ্মাই এই কথাখিনি ভগৱন্তৰ প্ৰত্যক্ষে ভগৱন্তৰ আগত এই কথাখিনি ব্ৰহ্মাই
কৈছে সুগন্ধ যশস্যা তজু পদ পংকজৰ বেদৰ ৰূপে বায়ু নিয়ে কৰ্মৰ গোচৰ এতিয়া ভগৱন্তৰ পদ পংকজৰ যি তুলসীৰ ঘ্ৰাণ সেই ঘ্ৰাণ তেতিয়া ভগৱন্তৰ সেই মানে যি যশস্যা এই ভগৱন্তৰ সেইখিনি আৰু বেদৰ ৰূপে ভগৱন্তৰ যিখিনি কথা যিখিনি বেদৰ সাৰ সেইখিনি কি কৰিছে যেতিয়া বায়ু নিয়ে কৰ্ণৰ গোচৰ সেইখিনি কথা যেতিয়া বায়ুত গৈ মানে মনুষ্যৰ কৰ্ণগোচৰ হ'ব বা যিসকলৰ কৰ্ণগোচৰ হ'ব লয়ে ঘ্ৰাণৰ কৰ্ণ নাসিকাৰে যিটো তাৰ সেই কৃষ্ণৰ পদপংকজৰ মানে সুগন্ধ আৰু বেদৰ যিখিনি বাণী সেইখিনি কথা যিহেতু আমি নাকেৰে ঘ্ৰাণ লওঁ কৰ্ণৰে শ্ৰৱণ কৰোঁ গতিকে নাক আৰু কাণেদি সেইখিনি আমি শ্ৰৱণ কৰিব লাগিব আমি সেই কৃষ্ণৰ পদপংকজৰ যি মানে তুলসীৰ গন্ধ সেইখিনি আমি পাইব লাগিব কৃষ্ণ লক্ষীমাই কৃষ্ণ নিতা এই বেদৰ ৰূপ মানে হ'ল শব্দ ব্ৰহ্ম হয় যেনে বেদক ব্ৰহ্ম বুলি কয় আৰু শব্দ ব্ৰহ্ম কাৰণে শব্দৰূপে কথাবোৰ বতাহত শব্দৰূপে যাব আমাৰ কাণেদি শুনিম আৰু মুখেৰে গাম এনেকুৱা অৰ্থটো কৃষ্ণ হয় কৃষ্ণ নিতা এতিয়া তুলসীৰ ভগৱন্তৰ পদপংকজৰ তুলসী গন্ধ আৰু বেদৰ ৰূপে যিখিনি বেদৰ মানে শব্দ বা বাণী আমাক দেউতাই কৈ দিছে গতিকে সেই বেদৰ বাণীসমূহ বা সেই শব্দসমূহ যেতিয়া বায়ুৱে নি আমি কাণত শুনিম আৰু সেই ভগৱন্তৰ পদৰ যি তুলসীৰ গন্ধ আমি নাকেৰে যেতিয়া ধ্যান কৰিম তেতিয়া কি হ'ব সেই মহাভক্তে ধৰে চৰণ তোমাৰ আৰু এইখিনি আকৌ কি হ'ব লাগিব যিসকল ভগৱন্তৰ মহাভক্ত সেইসকলেহে আকৌ এইখিনিও মানে বুজিব বা সেইখিনিও তেওঁলোকে শ্ৰৱণ কৰিব পাৰিব বা ভগৱন্তৰ এই প্ৰতি যাৰ ভক্তি থাকিব তেওঁহে সেই তেওঁৰ পদপংকজৰ গন্ধও ল'ব পাৰিব গতিকে সেইজন ভগৱন্তৰ ভকতে তেওঁ মানে ভগৱন্তৰ চৰণত অতি ভক্তিভাৱেৰে তেওঁ ভক্তি কৰি থাকে আৰু সেই ভগৱন্তৰ চৰণ তেওঁ কেতিয়াও আৰু এৰি নিদিয়ে হৃদয় পদ্মৰ পৰা সিটো ভকতৰ নাপাৰা এৰাইতে নাথ থাকা নিৰন্তৰ গতিকে এই যে ভগৱন্তৰ যিজন ভক্ত যিজনে সেই মানে ভগৱন্তৰ চৰণত একান্ত মনে ধ্যান একান্তভাৱে একান্ত চিত্তে যিখিনি কথা তেওঁলোকে শ্ৰৱণ কৰিলে বা তেওঁলোকৰ সেই যি ভগৱন্তৰ প্ৰতি তেওঁলোকৰ যি ভক্তি সেই ভক্তিত ভগৱন্তও কি হয় তেওঁলোকৰ প্ৰতি মানে সন্তুষ্ট হয় আৰু ভকতেহে আমাৰ ভগৱন্তই কয় যে ভকতেহে মুৰলীদি জানিবা নিশ্চয় আৰু ভকত জনৰ জানা মৈছে হৃদয় গতিকে এই ভগৱন্ত আৰু ভকতৰ যিহেতু এৰাই নাই সেইকাৰণে সেইজন ভকতকো ভগৱন্তই তেওঁক মানে হৃদিস্থিত হৈ তেওঁক আৰু কি কৰে নাপাৰা এৰাইতে নাথ থাকা নিৰন্তৰ সেই ভগৱন্তৰ ভক্তজনক তেওঁ কেতিয়াও এৰি থাকিব নোৱাৰে আৰু সেই ভক্তৰ লগত তেওঁ নিৰন্তৰে সেইজন ভকতক তেওঁ অতি মানে যিহেতু ভকত বৎসল ভগৱন্ত তেওঁ অতি মানে স্নেহেৰে সেইজন ভকতক তেওঁ আৱৰি থাকে যিটোজনে সুশ্ৰদ্ধাভাৱে শুনে তজু কথা প্ৰকাশ কৰা হাতাৰ হৃদয়ৰ কথা এতিয়া আমাক এইখিনিতে ক'লে যে যিজনে শ্ৰদ্ধাভাৱে শুনে তজু কথা প্ৰকাশ কৰা হাতাৰ হৃদয়ৰ কথা যে যিসকলে এই ভগৱন্তৰ কথা একান্ত ভাৱে একান্ত মনেৰে সাৱধানে যিহেতু এইখিনি কথা শুনে শ্ৰদ্ধা ভগৱন্তৰ কথা শুনিবলৈ শ্ৰদ্ধা থাকিব লাগিব শ্ৰদ্ধাভাৱে আমি ভগৱন্তক শুনিব মানে শ্ৰৱণ কৰিব লাগিব মানে ভগৱন্তৰ প্ৰতি আমাৰ ভক্তি ভাৱটো থাকিব লাগিব তেতিয়াই আমাৰ কি হ'ব ভগৱন্তৰ প্ৰতি বা সেই কথাখিনি শুনিবৰ কাৰণে আমাৰ শ্ৰদ্ধা জন্মিব আৰু প্ৰকাশ কৰা হাতাৰ হৃদয়ৰ কথা সেইজন ভকতে হৃদিস্থিত হৈ থকা ভগৱন্তক সততে পাই থাকে মানে তেওঁ যিহেতু সেই ভগৱন্ত তেওঁৰ
মানে তেওঁ সেই যেতিয়া কৃষ্ণৰ কথা শুনি শুনি তেওঁৰ মন শুদ্ধ হৈ যাব, তেওঁ সকলো সংসাৰৰ মায়া মোহৰ পৰা এৰাই যাব, তেতিয়া তেওঁ কেৱল মাত্ৰ হৃদিস্থিত হৈ থকা ভগৱন্তকে তেওঁ পাই থাকিব। কৃষ্ণ ইমানতে হেৰি ৰাখি দিয়া আৰু কৃষ্ণ। হয়, আমি ইমানতে সামৰি দিছো। এইখিনিতে ব্ৰহ্মাৰ বাক্যখিনি শেষ হৈছে। কৃষ্ণ হৃদয় পদ্মৰ পৰা সিটো ভৰ নাপাৰা এৰাইছে নাথ থাকা নিৰন্তৰ, যিটো জনে শ্ৰদ্ধা ভাৱে শুনে তজু কথা, প্ৰকাশ কৰা তাৰ হৃদয় সৰ্বথা। আজি আমি যিখিনি শুনিলো যে অষ্টম অধ্যায় আছে প্ৰথম স্কন্ধত, মই নিজে অকমান অধ্যয়ন কৰোঁতে পালো এইটো আচলতে দুটা অষ্টাদশ অধ্যায় হ'ব লাগিছিল নেকি, কাৰণ অষ্টম অধ্যায়ৰ ভাগৱতৰ সংস্কৃত ভাগৱতৰ অষ্টম অধ্যায়ৰ যিটো প্ৰথম স্কন্ধ আছে তাত কুন্তীয়ে কথা আছে, কুন্তীয়ে যে দুখত পৰিলেও ভগৱানৰ নামৰ কাৰণে দুখতেই ল'ব লাগে এই ধৰণে পাইছিলো। আৰু কিন্তু অষ্টম অধ্যায় অষ্টাদশ হয়তো ছাপাও ভুল হ'ব পাৰে বা যি নহওক সেই কথাখিনি তেনেকে তাতে আছে অষ্টম অধ্যায় অষ্টাদশ অধ্যায়। আৰু মোৰ হাতত এখন পুৰণা ভক্তি ৰত্নাকৰ আছে, দুখনে আছে, দেউতাই ভালকে গম পাব। বৰকটকী কোম্পানীয়ে 1950 চনতে প্ৰকাশ কৰা এখন আছে, এই মোহন চন্দ্ৰ মহন্তদেৱে সপোনাত, তাত সেইটো শুধৰণিটো কৰি দিছে অষ্টাদশ অধ্যায়। আৰু আমি চালো গুৰুজনাৰ যিখন ভক্তি ৰত্নাকৰ হয় তাতে এইটো অষ্টাদশ অধ্যায় বুলি তাত সংস্কৃত আছে, হয়তো কিবা ছাপা ভুল হৈছে, যিয়ে নহওক যাৰ যাৰ কথা ভগৱন্ত আছে। ইয়াত কথাটো হৈছে যে মূল কথাটো হৈছে সেইখিনি বাৰু শুধৰণি হ'ব, কেতিয়াবা ভুলো হৈ যায়, ডাঙৰ কথা নহয়। ইয়াত গুৰুজনে আমাক মানুহৰ কৰ্তব্যৰ কথা কৈছে, সেই কৰ্তব্য আমাক সোঁৱৰাই দিছে। আৰু এগৰাকীয়ে বৰ সুন্দৰকৈ কৈছে, যিটো কথা কথনীয় মাধৱৰ কৃষক তাকেহে শুনিবে নিৰন্তৰ। গতিকে আমি গ্ৰাম্য কথা শুনাৰ কোনো প্ৰয়োজন নাই, যিটো কথা মাধৱৰ কথা কথনীয় হয় আৰু সেইটোহে শুনিব লাগিব। আৰু কৃষ্ণৰ প্ৰকৃতিত সেইটোহে উল্লেখযোগ্য কথা। এই কথাখিনিকে আমাক বুজাইছে যে ঈশ্বৰৰ কথা শুনাটোৱেই হৈছে কৰ্তব্য জানিবা মনুষ্যৰ। মনুষ্যৰ প্ৰথম কৰ্তব্য এইটো হৈছে শুনাকে দেখি কোৱা হৈছিলে। গতিকে এই কথাখিনি তেনেকে কোৱা হৈছে। আৰু ইয়াৰ পাছতে আমি দেখিবলৈ পাইছো কৃষ্ণ মাধৱ, মই লাইনটো কাটি দিছো, কৃষ্ণ 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 কি কৰিবা। ইয়াৰ পাছতে কৈছে গুৰুজনাই, যিটো পুৰুষৰ গৈয়া পখিল কৰ্ণত পুৰুষকৰ যিটো গৃহে কৰায় সংসাৰ। ইমান সুন্দৰকৈ কৈছে, হেনয় গৃহৰ বন্ধ ছিন্দয় তাহাৰ গাঁৱে সদায় জাক নাৰতা দিমুনি। ইয়াত আমাক আইগৰাকীয়ে বৰ সুন্দৰকৈ বুজাই দিছে যে যিটো পুৰুষৰ শব্দ কাণেৰে যেতিয়া প্ৰকাশ কৰে, গতিকে আমাৰ শব্দ সদায় কাণেৰেহে সোমায়, চকুৰে নোসোমায়, মুখেদি নোসোমায়। আৰু পুৰুষৰ যিটো গৃহে কৰায় সংসাৰ, অৰ্থাৎ গৃহ মানে আইগৰাকীয়ে কৈছে যত জীৱই মই আৰু মোৰ ভাৱত আবদ্ধ হৈ থাকে, অহংকাৰ মমতা, এইটো হৈছে গৃহ আমাৰ। অৰ্থাৎ যি কথাই বিশেষকৈ ইন্দ্ৰিয় ভোগৰ কথা, ধন কামনা নিন্দা, এইবিলাকে যেতিয়া কাণৰ হৃদয়ত সোমাই এই জীৱৰ মনত আসক্তিৰ বীজ ৰোপণ হয়। যিটো পুৰুষৰ গৈয়া পখিল কৰ্ণত পুৰুষকৰ চিতিগ্ৰহে কৰায় সংসাৰ কৰাই দিয়ে। হেনয় গৃহৰ বন্ধ ছিন্দয় তাৰ, সেই আসক্তিৰ পৰা যদি আমি চিনিব লাগে তেতিয়াহ'লে ঈশ্বৰৰ নাম শুনিব লাগিব, ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগিব। গতিকে জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হবলৈ আমাক গৃহই নিদিয়ে। এই কথাখিনিৰ যোগেদি আমাক বুজাই দিছে যে বিষয় চিন্তা আৰু বিষয় শ্ৰৱণৰ পৰা আমাৰ আসক্তি জন্মে, আৰু আসক্তিৰ পৰা কামনা, আৰু কামনাৰ পৰা বন্ধন হয়। এই কথাখিনি ভাগৱত গীতাৰ ২য় অধ্যায়ৰ ৬৫ নম্বৰ শ্লোকত বৰ সুন্দৰকৈ কোৱা হৈছে যে ধ্যায়তে বিষয়াম পুংস সংগস্তেষু প্ৰজায়তে।
গতিকে আমাক বিষয় চিন্তাৰ বিষয় প্ৰৱণতাই আমাক আসক্তি জন্মাই আমাক আকৌ আনি দিয়ে। অৰ্থাৎ আমাক ক'ব বিচাৰিছে কাণেৰে কি শুনিছো সেয়া আমাৰ চিত্তত লাগে। আৰু যেতিয়া আমি ভগৱন্তৰ কথা শুনি ঈশ্বৰৰ কথা শ্ৰৱণ কৰো তেতিয়া লগে লগে ঈশ্বৰ আহি হৃদয়ত জাগ্ৰত হৈ মুক্তিৰ পথ দেখুৱাই দিয়ে। আৰু যদি আমি বিষয়ৰ কথা শুনো তেতিয়া সংসাৰৰ বন্ধন আমাৰ দৃঢ় হৈ যাব। সেইকাৰণে কৈছে কৰ্ণ হৈছে জয়ৰ দুৱাৰ। জয়ৰ দুৱাৰখন কৰ্ণ, যি কাণেৰে কৃষ্ণৰ কথা সোমাই সেই কাণেৰে আকৌ মুক্তিৰ পথ দিয়ে, আৰু যি কাণেৰে বিষয় বাসনা সোমাই সেই কাণেৰে আকৌ সংসাৰখন বন্ধন কৰি দিয়ে। এই কথাখিনি বৰ সুন্দৰকৈ ইয়াত বুজাই দিছে। আকৌ আমি দেখিছো ধ্ৰুৱৰ এটা কথা কৈছে, মনুৱে অৰ্থাৎ ধ্ৰুৱৰ ককাকে কৈছিলে, কি কৈছিলে যে ক্ৰোধে পুৰুষৰ শ্ৰেয়স নষ্ট কৰে। এতিয়া ক্ৰোধে মানুহৰ বিবেক, ধৈৰ্য, দয়া, ক্ষমতা এই ধৰ্মবোৰ নষ্ট কৰে। যেনেকে ধ্ৰুৱৰ নিচিনা মানুহকো নষ্ট কৰিছিলে। ধ্ৰুৱৰ নিচিনা পৰম জ্ঞানী বুলি আমি যাক কওঁ, যি ভগৱন্তক দেখা পাইছিলে, তেওঁকো ক্ৰোধই নষ্ট কৰিছিলে। গতিকে সেই কথা ক্ৰোধই যে আমাক নষ্ট কৰে, আমাৰ গীতাটো সেই দ্বিতীয় অধ্যায় 63 নম্বৰ শ্লোকত আছে, ক্ৰোধাত মতি সন্মোহ, ক্ৰোধৰ পৰা মোহ জন্মে, মোহৰ পৰা স্মৃতি ধ্বংস হয়, আৰু স্মৃতি ধ্বংসৰ পৰা বুদ্ধি নাশ হয়, আৰু বুদ্ধি নাশ হলে মানুহৰ পতন ঘটে। অৰ্থাৎ আমি এই গীতাৰ কোৱা কথা পৰা আমি এটা কথা গম পাওঁ যে ভকতিৰ পথত ক্ৰোধ হল এটা ডাঙৰ বাধা। আৰু ক্ৰোধে যিহেতু আমাক হৃদয়ৰ শান্তি নষ্ট কৰে, ভগৱানৰ স্মৰণ আঁতৰাই লৈ যায় আৰু অহংকাৰ বৃদ্ধি কৰে। সেইবাবে মনুৱে যেনেকে কৈছিলে ধ্ৰুৱক যে তুমি ক্ৰোধ ত্যাগ কৰা, তুমি দয়া আহা, ভগৱতৰ ঈশ্বৰৰ কথা তুমি জানি কিয় এইটো কথা কৈছা। অৰ্থাৎ আমাক কৈছে যে তুমি ক্ৰোধক জয় যদি কৰিব পাৰা তেতিয়াই তেওঁ নিজৰ শ্ৰেয়, যিটো শ্ৰেয় বুলি কোৱা হৈছে, শ্ৰেয় মানে আধ্যাত্মিক উন্নতি হোৱা। কেনেকৈ? ভগৱন্তৰ নাম শুনি অন্তৰে শান্তি লাভৰ পথ যিটো আমি সুগম কৰি তুলিব পাৰো। ইয়াৰ পাছত আকৌ ক্ৰোধৰ কথা কৈছে কি বুলি বাহাৰ ক্ৰোধৰ যদি হয় অপকাৰী, তথাপিতো ইটো ক্ৰোধ এৰিতে নাপাৰি। মানুহৰ অন্তৰত আমি সকলোৱে জানো যে ক্ৰোধ ল'ব নালাগে। মানুহে বুজে যে ক্ৰোধ অনিষ্টকাৰী, কিন্তু বাসনাৰ বাবে মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। মানুহে নিজৰ ইচ্ছা নোহোৱাকৈ পাপ কৰ্ম কৰে কিয়? ইচ্ছাটো নকৰে কিয় কৰে? সেই কথা আমি গীতাত পাইছিলো যে কি যে কাম এছ ক্ৰোধ এছ ৰজ গুণ সদ্ভুৱ, অৰ্থাৎ কামনা পূৰ নোহোৱালৈকে কামনাই ক্ৰোধ ৰূপে প্ৰকাশ পায়। গতিকে এৰিতে নাপাৰি বুলিলে আমি ক্ৰোধ এৰিব নোৱাৰাটো স্বাভাৱিক দুৰ্বলতা বুজোৱা হৈছে। কিন্তু সেই ক্ৰোধক সমৰ্থন কৰা নাই। আমি ক্ৰোধ যে আহিবই মানুহ হলেও সেইটো নহয়। গতিকে ক্ৰোধটো আমি নাইকিয়া কৰিব লাগিব, আৰু ক্ৰোধটো নাইকিয়া কৰিবৰ কাৰণে প্ৰিয়ে পখালিকে উদ্ধাৰিবৰ কাৰণে আমি ভগৱন্তৰ নাম স্মৰণ কৰিব সৎসংগৰ লগত। কাৰণ সৎসংগৰ অবিহনে আমি ভগৱন্তৰ নাম শুনিব নোৱাৰো, ভগৱানৰ নাম আমি শ্ৰৱণ কৰিব নোৱাৰো। আৰু যেতিয়া ভগৱন্তৰ নাম আমি যেতিয়া শ্ৰৱণ কৰিম লাহে লাহে আমাৰ ক্ৰোধ আঁতৰি যাব। গতিকে ক্ৰোধ এৰিব নোৱাৰা প্ৰধান কাৰণটো হৈছে যে আমি অন্তৰখন অশুদ্ধি হৈ আছে। যিহেতু আমি গৃহস্থ বা বিষয় বাসনাৰ কথা শুনি ঈশ্বৰ নুশুনো, অলপ সময় শুনি আকৌ গুচি যাওঁ। ক্ৰোধ এৰিব লাগিব, আৰু ক্ৰোধ এৰিবৰ কাৰণে নাম শুনিব লাগিব। মুঠতে নামেই আমি নামে সকলো সময়তে শুনিব লাগিব, আৰু অন্য নহলে নামে গুণগুণাই থাকিব লাগিব। আৰু গুণগুণাই থাকোঁতে আমি নিজেই শ্ৰৱণ হ'ম। দেউতাই এবাৰ কৈছিলে যে অন্য নহলে যদি কৃষ্ণ কৃষ্ণ বুলি কৈ থাকো, আমি কোৱা কথাষাৰ আমি কলা নহয়, আমি শুনিব পাৰিম, আৰু শুনোতেই আমাৰ কি হব, সেই ক্ৰোধ নাইকিয়া হৈ যাব। এই কথাখিনি সুন্দৰকৈ কৈছে। আৰু শেষত আৰু এটা বৰ সুন্দৰকৈ এষাৰি কথা ভাঙি দিছে, সুগন্ধি যশস্যাত পদপংকজৰ, ইমান সুন্দৰ কৈছে যে তোমাৰ পদপংকজৰ সুগন্ধি, কি সুগন্ধি, সেই কি বেদৰূপে বায়ু নিয়ে কৰ্ণৰ গোচৰ, বেদৰূপে শব্দ ব্ৰহ্ম, শব্দ ব্ৰহ্ম। যেটা কৈছে বেদৰূপ মানে শব্দ ব্ৰহ্ম হয়। শব্দ ব্ৰহ্ম মানে শব্দ মানে ধ্বনি, আৰু ব্ৰহ্ম মানে পৰম সত্য। গতিকে যি ধ্বনি শব্দ শুনিলে ঈশ্বৰ উপলব্ধি কৰিব পৰা যায়, সেই বেদৰূপ, সেই শব্দ ধ্বনি। আৰু সেইটো বিশ্বজনীন কথা। শব্দ ব্ৰহ্ম, আপুনি
সংস্কৃতত কৈছে নে ইংৰাজীত কৈছে নে ইংৰাজীত কৈছে কিয় কোৱা নাই, যি ধ্বনিয়ে আত্মাক সুখ দিব পাৰে সেই শব্দ ধ্বনি। আৰু এই কথা মই নিজে এটা এইখিনি আপোনালোকে অপৰাধ নধৰিব, মই এষাৰ কথা কব নিজে পোৱা ধাৰণাৰ পৰা। মই 2024 চনত যেতিয়া কেম্ব্ৰিজত গৈছিলো ইউকেত, সেই সময়ত মোৰ খুব লণ্ডনত ঘূৰি দিলে খুব ভোক লাগিছে, পিয়াহ লাগিছে। মোৰ লগত ল'ৰাটোও গৈছে, পানীয় বটল কিনিলো। আমি শব্দ ব্ৰহ্ম, দেউতা বৰ সুন্দৰকৈ দিছে, বেদৰ ৰূপে মানে শব্দ ব্ৰহ্ম, অৰ্থাৎ শব্দ ৰূপে। আৰু শব্দ হৈছে ধ্বনি বা শব্দ। এই ধ্বনি, যি ধ্বনি পৰম ব্ৰহ্ম, অৰ্থাৎ ব্ৰহ্ম পৰম সত্য, শব্দ ব্ৰহ্ম, যি ধ্বনিয়ে পৰম সত্য বা ঈশ্বৰ উপলব্ধিলৈ লৈ যায়, ঈশ্বৰ উপলব্ধি কৰিবলৈ লৈ যায়, সেই শব্দই হৈছে শব্দ ব্ৰহ্ম। আৰু সেই শব্দ ব্ৰহ্ম, সেই শব্দ ব্ৰহ্ম ক'ৰ? সেই শব্দ ব্ৰহ্ম কি ভাষাৰ সেইটো নহয়, যি ব্ৰহ্মই আমাক ঈশ্বৰৰ চিৰন্তন দিব্য শক্তিটোক আমাক যোগ্যতা কৰে বা অনুভৱ কৰায়, সেই শব্দ ব্ৰহ্ম। মই এইখিনিতে নিজৰ এটা আমি ক'ব বিচাৰিছো, 2024 চনত যেতিয়া মই লণ্ডন ইউকে ভ্ৰমণত গৈছিলো, সেই সময়ত লণ্ডনত ঘূৰি থাকোঁতে খুব পিয়াহ লাগিছিলে। মই পানীয় বটল বিচাৰি ফুৰিছো, মোৰ ল'ৰাটোৱে পানীয় বটল আনি দিয়াৰ পানী কিনি খালো, খাই পেলাই ফুটপাথত গৈ থাকোতে গোবিন্দ গোবিন্দ বুলি মই কৈ দিলো। লগত কাষতে এজন চাগে বাহিৰা লোক আছিলে নেকি, ঘপকে মোলৈ চাই পেলাই তেওঁলোকৰ ভাষাত কি কয় মই বুজি নাপালো, ইংৰাজীত নাই, তেওঁৰ মতে সোঁহাতে বুকুখনত হেঁচা মাৰি ধৰি মূৰটো দোৱালে। তাৰপিছত লগে লগে মোৰ ল'ৰাটোৱে ক'লে, দেউতা তোমাক প্ৰণাম কৰিছে। মই লগে লগে কৃষ্ণ বুলি ক'লো। তাৰপিছত তেওঁ হাঁহিলে। তাৰপিছত মই সুধিলো যে তেওঁ বুজি পাইছে নেকি, অসমীয়া বুজি পায় নেকি বা ভাৰতীয় ভাষা? বোলে নহয় বুজি নাপায়, কিন্তু তুমি যে ভগৱন্তৰ নাম লৈছা শুনিছা। মই কথাটো যেতিয়া ভাবিলো, তাতে গোবিন্দ শব্দটো নিশ্চয় ফেমিলিয়াৰ নহয়। তাৰপিছতে গৈ মোৰ ওচৰতে থকা এটা গীৰ্জা আছিলে, দেউতাকে গীৰ্জাটো চাওঁ। গীৰ্জাটো পালো, তাতে হেৰিখন বাইবেলখন মেলা থাকে, মেলি যোনে যেনেকে পায় পঢ়িব পাৰে, খালি চিনটো দিলে হ'ল। তাতে এজন ধৰ্মগুৰু পালো, তেওঁক সুধিলো, তেওঁ পঢ়িবলৈ দিলে। মই ক'লো মইতো বুজি নাপাম পঢ়িবলৈ, মই এনেই চালো বাৰু। তাক মই প্ৰশ্ন সুধিলো যে আপোনালোকে বুজি পায়নে যদি মই কিবা এটা শব্দ কওঁ? বোলে আমি বুজি পাওঁ। তেতিয়া তেওঁ এটা বৰ ডাঙৰ কথা কৈছিল, আজি শব্দ ব্ৰহ্ম কথা মনিছিল, যে তেওঁ ক'লে যে বাইবেলৰ জোচেফৰ জমছ বুলি এটা অধ্যায় আছে, তাত কি কৈছে যে তেওঁ কোৱা কথাটো যে আৰম্ভণিতে সৃষ্টিৰ আৰম্ভণিতে বাক্য আছিলে, আৰু সেই বাক্য ঈশ্বৰৰ লগত আছিলে, আৰু বাক্যই ঈশ্বৰ আছিলে। গতিকে তেতিয়া আজি এতিয়া খন্তেকত যেতিয়া শব্দ ধ্বনি কৰি মই সেই কথাষাৰে মনত পৰি গ'ল। তেওঁ কৈছিলে যে জোচেফুল অফ জন বুলি কয়, সেই অধ্যায়টোত আছে যে সৃষ্টি আগতে বাক্য আছিলে, আৰু বাক্য ঈশ্বৰৰ হৈছিলে, আৰু সেই বাক্যই ঈশ্বৰ আছিল বুলি কয়। গতিকে শব্দ ব্ৰহ্ম এটা বিশ্বজনীন কথা। যিয়েই নহওক, আমাৰ গুৰুজনাই সেইটোৱেই কৈছে যে বেদৰ ৰূপে বায়ু নিয়ে কৰ্ণৰ গোচৰ, লয়ে ঘ্ৰাণ কৰ্ণ নাহিকায় যিটো তাৰক, সেই মহাভক্তে ধৰে চৰণ তোমাৰ। অৰ্থাৎ যেতিয়া আমি সিহি শব্দ শুনিলে আমাৰ হৃদয় উৎফুল্লিত হয়, বাসনা কামনা নহয়, ইন্দ্ৰিয় নহয়, হৃদয়, যে সেই শব্দ আমি শুনিব লাগিব, আৰু সেই শব্দ ভকতৰ সংগত থাকিব লাগিব। আৰু সেইখিনি হৈছে কৃষ্ণ কথা শ্ৰৱণৰ মহিমা কৰিলো। সেই কৃষ্ণ কথা শ্ৰৱণ আমাক কৰিছে। এইখিনিকে আজি কলো। আমি বিশেষকৈ সহযোগ কৰিবলগীয়া কথা অন্য নাই, দুয়োজনেই অতি সুন্দৰকৈ এয়া ব্যাখ্যা কৰিলে। দীপাংকৰ শইকীয়াই এই বেদৰ ব্ৰহ্ম, বেদ মানে ব্ৰহ্ম, ব্ৰহ্ম মানে আকৌ আত্মা, ব্ৰহ্মপদে শুদ্ধ জীৱক কহয়, ঈশ্বৰ পৰম ব্ৰহ্ম। এতিয়া বেদক ব্ৰহ্ম বুলি কিয় কোৱা হল? অৰ্থাৎ যি শব্দই ব্ৰহ্মৰ জ্ঞান দিয়ে, সেই শব্দও ব্ৰহ্ম। সেইকাৰণে বেদক শব্দ ব্ৰহ্ম বুলি কয়। আৰু বাইবেলত থকা কথাটো হ'ল, ইন দ্য বিগিনিং ৱাজ দি ৱৰ্ড ৱাজ উইথ গড, দি ৱৰ্ড ইজ গড। বাইবেলত ক'লে সেই তেওঁ, এই বাইবেলত সেই কথাটো আছে, শব্দ ব্ৰহ্ম।
আৰু সেই ব্ৰহ্মই আকৌ শব্দ ৰূপে প্ৰকাশ কৰে। গতিকে এই কথাটো আমাৰ এৰিয়াত যিটো আছে সেইটো বাইবেলতো আছে, হয় কথাটো অতি সুন্দৰ কথা। তাৰপিছত আৰু আমাৰ লক্ষ্মীমাই বাই সুন্দৰকৈ ব্যাখ্যা কৰিলে। তেওঁৰ মনত এটা সংশয়। তেওঁ কৈছে যে আজিকালি বহুতো ব্যাখ্যাকাৰে বাঁহী, কোনোবাই তবলাও বজায় কেতিয়াবা, আকৌ মাজতে নাম গায়, এইদৰে তাৰমানে এই ব্যাখ্যা কৰি ফুৰে। গতিকে তাত বাৰু সঁচাকৈয়ে শ্ৰৱণীসকলে শুনেনে কিবা কথা, বা কি শাস্ত্ৰত কৈছে সেই কথাখিনি সেই শ্ৰৱণীসকলে মন কৰেনে? নকৰে, কোনেও নকৰে। মোক বিহপুৰীয়া আঞ্চলিক, সেই আঞ্চলিকত সকলো ভকত, তাৰমানে অনাথ সংঘ সকলোৱে গোট খাই তেওঁলোকৰ এখন ভাগৱত তাৰমানে সমিতি আছিলে। তেওঁলোকে ভাগৱত পাঠ কৰে আৰু প্ৰত্যেক নামঘৰতে তেওঁলোকে ভাগৱত পাঠ কৰি কৰি গৈ থাকে। এবাৰ মোক মাতিলে তালৈ যে আপুনি আহিব লাগিব আৰু আমাৰ ভাগৱত উদ্বোধন কৰি দিব লাগিব। মই গলো আৰু গৈ পেলাই তেতিয়া মই তেওঁলোক সকলোকে সুধিলো যে মই ভাগৱত উদ্বোধন কৰিবলৈ আপোনালোকে মাতিছে আজি, মই আহিছো, উদ্বোধন কৰিম, কিন্তু মোৰ এটা প্ৰশ্ন আপোনালোক সকলোৱে কোনে জানে মোক উত্তৰটো দিব লাগে। তেতিয়া মই তেওঁলোকক প্ৰশ্ন কৰিলো যে আপোনালোকে সকলোৱে ভাগৱত শুনিয়ে আছে? বোলে হয়, শুনিয়ে আছো। এতিয়া মোক কওক, আমাৰ ভাগৱতৰ প্ৰথম শ্লোকটো কি? সংস্কৃতত ক'ব নালাগে, অসমীয়াত কওক অৰ্থটো। ভাগৱত যে আপোনালোকে ইমান দিন পঢ়িলে, ইমান দিন শুনিলে, ভাগৱতৰ প্ৰথম শ্লোক ভাগ কি? সংস্কৃতত ক'ব নালাগে, অসমীয়াতে কওক। তেতিয়া সকলো স্তব্ধ হৈ গল, কোনেও ক'ব নোৱাৰে। মই তেতিয়া তেওঁলোকক কলো যে চাওক আপোনালোকে, আমি ইমান ভাগৱত পঢ়িছো, ইমান শুনিছো, কিন্তু ভাগৱতৰ প্ৰথম শ্লোকটোৰ কথাকে নাজানো। কিন্তু এজন খ্ৰীষ্টিয়ান মানুহক সোধক, তেওঁলোকৰ বাইবেলৰ প্ৰথমতে কি লিখা আছে, কৈ দিব। এজন মুছলিম মানুহক সোধক, কোৰাণ শৰীফৰ প্ৰথম হেৰিটো কি, কৈ দিব। আৰু আমি ইমান ভাগত, তেওঁলোকে তাৰমানে সদায় এনেকৈ সমাজ পাতি পাতি পাঠ নকৰে। তেওঁলোকৰ সেই গীৰ্জাতেহে যি পাঠ কৰে বা বুজায়, আৰু মছজিদতেহে বুজায় মুছলিমসকলৰ। আমাৰ দৰে এনেকে নিজৰ ঘৰতো তাৰমানে উপাসনা পদ্ধতি, আকৌ নামঘৰতো কৰো, আকৌ সমাজভাৱে এনেকৈ কৰো। কিন্তু ইমান কৰি আছো আমি যে ভাগৱতৰ প্ৰথম শ্লোকটোৰ কথাকে নাজানো। গতিকে কি লাভ সেইখন সমাজত ভাগৱত উদ্বোধন কৰি? গতিকে মোৰ এটা চৰ্ত আছে। বোলে কি চৰ্ত? যে আপোনালোকেতো সদায় ভাগৱত শুনিয়ে আছে। বোলে শুনি আছো। আপোনালোকৰ কি মনত আছে ভাগৱতৰ?
তেতিয়া সেই আঞ্চলিক পঞ্চায়তৰ সভাপতি এজন আছিল, তাত তেখেতে ক'লে, অ' বাপ, আপুনি আৰু আমাক আৰু হেৰি নক'ব, আমাৰ এটাই মনত আছে। কি? অৰ্থাৎ আমুকে পঢ়িবলৈ শুনিবলৈ ভাল, সুৰটো ভাল, সেইটোৱে আমাৰ মনত আছে। এতিয়া আপোনালোকে মোক কথা দিব লাগিব, মই ভাগৱতৰ প্ৰথম 4টা শ্লোক সংস্কৃতত কৈ অসমীয়া অনুবাদ কৰি কৈ দিম, আৰু আপোনালোকে অসমীয়াত কথাটো মনত ৰাখিব লাগিব চমুকৈ, আৰু আপোনালোকে মোক আজি প্ৰতিশ্ৰুতি দিব লাগিব, আমি এই 4 শ্লোকৰ কথা সকলোৱে মনত ৰাখিম। আৰু ইয়াৰ পিছত মই যদি আপোনালোকৰ ইয়ালৈ আহোঁ ভাগৱত পাঠলৈ ব্যাখ্যা কৰিবলৈ, তেতিয়া কিন্তু মই আপোনালোকক প্ৰশ্ন কৰিম আৰু সেই উত্তৰটো মোক দিব লাগিব। এতিয়া আপোনালোকে যদি কথা দিয়ে আজি, মই তেতিয়াহ'লে ভাগৱত উদ্বোধন কৰিম। তেতিয়া সকলোৱে আৰু দিয়ক প্ৰভু, আমি একদম কথা দিছো, আমি তাৰমানে মনত ৰাখিম। আৰু তেতিয়া মই তাৰমানে ভাগৱতৰ সেইখিনি 4 শ্লোক আপোনালোকক ক'বই নালাগে, মই সেই কথাখিনি তেওঁলোকক বুজাই ক'লো, আৰু চমুকৈ তাৰমানে তাৰ সিদ্ধান্তটো দি দিলো। আৰু তাৰপিছত মই পৰীক্ষা কৰিলো বাৰু 2জনমানক, তেওঁলোকে কথাটো মনত ৰাখিলে। যি কি নহওক, এতিয়া আমাৰ কথা হ'ল এইটো যে কিছুমান মানুহে ব্যৱসায় কৰিছে ধৰ্মক লৈ। গুৰুজনে ক'লে, ব্যৱসায় কৰিও ভাই হৰিণ চৰণ ধন পৰম সাৰ, হৰি চৰণ বিনে ধন নাহি আৰু, নাম ধন দিয়া মোৰে কিনা বনমালী, আন দাস পায় নলোৱা কৰ্ম নথাকুৰালি। ধন আমাক কি দিছে? নাম পৰম ধন চিন্ত মন ভাই। গতিকে এতিয়া আমাৰ কলৈ গৈছেগে? ধনটো কোনটো ধনলৈ গলোগে? আমি নিজে মানে ভকত নহলে তেওঁলোকে কোৱা কথাবোৰে কাৰোবাক উপকাৰ কৰিব জানো? গতিকে নিজে পণ্ডিতো নহয়, ভকতো নহয়। পণ্ডিত হলে নহব, ভকতো হব লাগিব, তেতিয়াহে এই কথাবোৰ কামত আহে। গতিকে সেইকাৰণে সেইটো লক্ষ্মীমায়ে সন্দেহ কৰিছে, আৰু কথাটো সেইটোৱে। গতিকে আমি এই কথাবোৰ আমি যে নিজে কৈছো, আৰু আমি প্ৰত্যেকে নিজৰ জীৱনত কিয়দাংশ হলেও পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু ইয়াত আমাৰ এই খংটো লাগে, ক্ৰোধ বুলিলে বেয়া নহয়, কিন্তু ক্ৰোধটো গতিটো সলাই দিব লাগে। খংটো কৰিব লাগে, মোৰ মনত খং কৰিব লাগে, দমাব লাগে মনক খং কৰি। তই ঈশ্বৰৰ কথা কিয় নুশুনিবি? তই ঈশ্বৰৰ কথা কিয় মনত নাৰাখিবি? ঈশ্বৰৰ নাম তই কিয় নলবি? এই খঙেৰে যদি মনক আমি দমন কৰিব পাৰো, আমাৰ কামনা আমাৰ থাকিবই, কিন্তু সেই কামনাটো যদি আত্মাৰ ফালে দিব পাৰো, খং কৰি মনক যে মই আত্মাৰ ফালেহে তই যাব লাগিব, এই বুলি খংটো তাৰ সুফলত যদি প্ৰয়োগ কৰো আমি, তেতিয়াহ'লে আমাৰ কামত আহিব। মনত নৰয়, একেবাৰে খং কৰি বাৰে বাৰে মই গায়ে থাকিম, তেতিয়া তই মনত ৰাখিবই লাগিব, মন তই মুখস্থ কৰিবই লাগিব। এইটো এইদৰে এইটো তাৰমানে কৰিব লাগে।
আৰু এতিয়া আমি ইয়াত তাৰমানে মোৰ কৰ্তব্য, মানুহ জন্ম হৈছো, মই যেনেকে নিজক উদ্ধাৰ কৰিবৰ কাৰণে মোৰ কৰ্তব্য, আৰু তেনেকে লগতে আনকো উদ্ধাৰ কৰাৰ মোৰ দায়িত্ব। আমাৰ কায়েন দানং পৰিত্ৰাণং পৰিদৰ্শনং বুলি কলো। এতিয়া আমি আমাৰ কাৰ্যক্ষেত্ৰত আমি ভকতিটো আমাৰ কামৰ দ্বাৰা হয়। অৰ্জুনক ক'লে ধৰ্ম কৰ্মৰ দ্বাৰা ধৰ্ম হয়। গতিকে কৰ্মক্ষেত্ৰত ধৰ্ম প্ৰয়োগ কৰিব লাগিব আমি সকলোৱে। এতিয়া আমি ভূত সেৱা কৰিছো নে বাৰু, কৰোনে সকলোৱে? মানে গৰু, ম'হ, ছাগলী ইত্যাদি যিমান জীৱ জন্তু চৰাই চিৰিকটি আছে সেইবোৰক আমি আহাৰ পাতি দি প্ৰতিপাল কৰোনে? এই কথাটো আমি তাৰমানে ভাবিব লাগিব। মোক ভূত দয়া কৰি মোক সেৱা কৰা, মই সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে এতিয়া আমাৰ সকলোকে বিষ্ণু জ্ঞান কৰাটো, কাৰণ আমি জানোৱেই নহয় মানুহৰ স্বভাৱবোৰ চৰিত্ৰবোৰ, জানি পেলাই মই আকৌ সেইজনক বিষ্ণু বুলি কেনেকে সেৱা কৰিম? কৰিব লাগিব। আমি তেওঁৰ বেয়া স্বভাৱটোক সেৱা নকৰো নহয়, আমি কৰো তেওঁৰ হৃদয়ত থকা আত্মাক। গতিকে তেওঁৰ বৃত্তিটো আমি বেয়া পাওঁ, কিন্তু তেওঁক সেৱা নকৰো। ভুল নকৰি নাভাবিব এইটো। যেন সখী গণে দেখি হাকৈ আছে বেৰি, ইটো হঠ সিটো চোৰ হেন লজ্জা এৰি। কোনোবা সৎ হ'ব পাৰে, কোনোবা চোৰ হ'ব পাৰে, তেওঁৰ বৃত্তিটো বেয়া। তেওঁৰ হৃদয়ত থকা আত্মা বেয়া নহয়, আত্মাৰ পৰা তেওঁ আঁতৰ হৈ গৈছে। গতিকে তেওঁ দেহমুখী হৈ আছে, সেইটোৱে তেওঁৰ অপৰাধ। গতিকে আমি সেই তেওঁৰ দেহটোক সেৱা নকৰো। এই কথাটো ভাবিব লাগে, আৰু ভাবি আমি তেনেকৈয়ে সমাজত প্ৰৱৰ্তন কৰিব লাগিব। আৰু এটা ডাঙৰ কথা, অন্তৰত এক ঈশ্বৰক দেখি উক নানা বাহিৰত, অন্তৰত বোধ বাহিৰত জৰ প্ৰায়, বুদ্ধিত সমস্তে তেজি উক, বাহিৰত সংগ দেখাই উক, এই মতে ৰাম লোকত ফুৰা বেৰাই। কিমান সুন্দৰ উপদেশ আমাক দিছে যে অন্তৰত বোধ ৰাখা, বাহিৰত সংগ দেখুওৱা। অৰ্থাৎ কোনোবা এজন শিক্ষকে জানে ছাত্ৰ সকলো ঈশ্বৰ, কিন্তু যদি ঈশ্বৰ বুলি তেওঁলোকক শিক্ষা দিবলৈ যায়, তেতিয়া সেৱা কৰি কৰি দিব লাগিব। আৰু তেতিয়াহে শিক্ষকজন ফলৱতী হ'ব জানো? নহয়। বাহিৰত তুমি শিক্ষক আৰু তোমাৰ ছাত্ৰ, গতিকে শিক্ষকে ছাত্ৰক শাসন কৰিব লাগিব। তোমাৰ সেৱা সেইটোৱে ঈশ্বৰ সেৱা হ'ব। গতিকে তেনেকৈয়ে পিতৃ মাতৃয়ে নিজৰ সন্তানক জানিব লাগিব যে তেওঁ আত্মা, কিন্তু সেই বুলি মই তাক পালন চুত লালনাত বিনশ্যতি, লালন পালনত ল'ৰা ছোৱালী নষ্ট হয়। গতিকে সেই লালন পালনত অকমান কাঢ়া হবা, কিন্তু অন্তৰত বোধ যে ঈশ্বৰৰ সন্তান, মোৰ নহয়, প্ৰভুৱে মোক দায়িত্ব দিছে তাক পালন কৰিবলৈ। এই দায়িত্ববোধত সেইটো তেনেকৈ আমি তাৰমানে
অন্তৰত বস্তু ৰাখিব লাগে, বাহিৰত জড়। এইটো ভাবি পেলাই আমি কৰিম। গতিকে সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত, সবাৰ হিয়াতে হৰি স্বভাৱে আচন্ত। আনৰ স্থানে বিচাৰিবি নলাগে কৃষ্ণক, ভজি উপ মাত্ৰ তেজী আন বিষয়ক। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ। হয়, সুন্দৰ